পেটে মৰা নচলিব বিৰতি শীঘ্ৰে মুকলি কৰক বিৰতি শীঘ্ৰে মুকলি কৰক জিন্দাবাদ মিছনৰ ঠিকাদাৰসকলক অতি শীঘ্ৰে অনাদায় বিল মুকলি কৰক আমাৰ দাবী মানিলো আমাৰ দাবী মানিলো জিন্দাবাদ 2 বছৰ ধৰি আমাৰ জল জীৱন মিছনৰ ঠিকাদাৰসকলক চৰকাৰে যি বিলৰ অনাদায় বিলৰ ধন সেই অনাদায় বিলৰ ধন আজি পৰ্যন্ত মুকলি কৰি দিয়া পৰিলক্ষিত হোৱা নাই মুকলি কৰি দিয়া দেখা নাই বা মুকলি কৰি দিয়া হোৱা নাই আমি সেইবাবে আজি সমগ্ৰ অসমতে সদৌ অসম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আহ্বানত আমি সমগ্ৰ অসমতে আজি দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী আমি আয়োজন কৰিছো আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাব খুজিছো অসমৰ এই থলুৱা ঠিকাদাৰসকলক অতি শীঘ্ৰে যাতে এই অনাদায় বিল মুকলি কৰি দিয়ে তাৰ বাবে আমি আজি সদৌ অসম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰসকলে এই অৱস্থান ধৰ্মঘটৰ জৰিয়তে আমি আহ্বান জনাব খুজিছো আজি চাওক চৰকাৰে বিভিন্ন ধৰণৰ তেওঁলোকে বেনিফিচিয়াৰী স্কিম কিন্তু মুকলি কৰি থকা পৰিলক্ষিত হৈছে কিন্তু এই খাটি খোৱা যিসকল নিবনুৱা যুৱকে আজি স্বনিৰ্ভৰশীল হ'বৰ কাৰণে ওলাই আহিছিল সেই স্বনিৰ্ভৰশীল হ'ব বিচৰা এই অসমীয়া থলুৱা ঠিকাদাৰসকলক পেটে মাৰিব বিচৰা হৈছে আজি 2 বছৰ দিন ধৰি চৰকাৰে অনাদায় বিল মুকলি কৰি দিয়া হোৱা নাই আজি কেইদিনমানৰ পূৰ্বে কেইবাজনো ঠিকাদাৰে অনাদায় বিল মুকলি কৰি নিদিয়াৰ বাবে আত্মহত্যা পৰ্যন্ত কৰিবলগীয়া হৈছে আৰু সময় আৰু অনাগত সময়ত অনতিপলমে যে আৰু অসমৰ আনবিলাক ঠিকাদাৰো আত্মহত্যা কৰিব লাগিব আত্মহত্যা যে কৰিব সেয়া নিশ্চিত গতিকে আমি আপোনালোকৰ মাধ্যমেদি অসম চৰকাৰক বা কেন্দ্ৰীয় চৰকাৰক অতি শীঘ্ৰে অনাদায় বিল মুকলি কৰি দিবৰ বাবে আমি আহ্বান জনাব খুজিছো লগতে আমাৰ এই থলুৱা ঠিকাদাৰসকলক যি ধৰণে কেন্দ্ৰীয় চৰকাৰ আজি আমি মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰিব গ'লেও কিন্তু এই থলুৱা ঠিকাদাৰসকলক মুখ্যমন্ত্ৰী মহোদয়ে লগ নিদিয়ে গতিকে আমি আপোনালোকৰ মাধ্যমেদি আহ্বান জনাব খুজিছো মুখ্যমন্ত্ৰী মহোদয়ক অতি শীঘ্ৰে এই থলুৱা ঠিকাদাৰসকলক যি অনাদায় বিল বাকী আছে সেই অনাদায় বিল অতি শীঘ্ৰে মুকলি কৰি দিয়ক সেয়াই আমি আহ্বান জনাব খুজিছো অসম চৰকাৰে প্ৰায় 2 বছৰ ধৰি আমাক পইচা দিয়া নাই আমি বহুত পইচা পাব লগা আছে আমাৰ ঠিকাদাৰসকলৰ বহুত অসুবিধা হৈছে বেংকৰ লোন লৈছে ব্যক্তিগত লোনো লৈছে আৰু বহুতে আমাৰ আত্মহত্যা কৰিবৰ কাৰণে বাধ্য হৈ গৈছে অলপতে গুৱাহাটীৰ এজন ব্যক্তিয়ে হাৰ্ট এটেক হৈ জিএমচিটো থাকিছিলে তেওঁ বৰ্তমান সুস্থ হৈছে আৰু বিভিন্ন ধৰণৰ সমস্যাত মানে বহুত কণ্ট্ৰেক্টৰ আমাৰ এতিয়া জৰ্জৰিত হৈ আছে সেয়ে মই আপোনালোকৰ চেনেলৰ থ্ৰুৱেদি আহ্বান কৰিব বিচাৰিছোঁ অসম চৰকাৰক যে অনতিপলমে আমাৰ প্ৰাপ্য ধন মোৰ যি পইচা সেই পইচা সোনকালে মুকলি কৰি দি আমাৰ ঠিকাদাৰসকলক সহায় কৰে আমি প্ৰায় 12,000 কোটি টকা আমি পাব লগা আছোঁ অল অসমত ইয়াৰে 4,500 কোটি টকা আমাৰ চেংচন হৈ ডিভিজনত পৰি আছে আৰু 7,500 কোটি টকা আমাৰ ISIMৰ কাৰণে অনলাইন কৰিব পৰা নাই আৰু বিভিন্ন ডিভিজনত অসমৰ বিভিন্ন ডিভিজনত এইবিলাক পৰি আছে টোটেল আমি প্ৰায় 12,000 কোটি মান টকা আমি পাব লগা আছোঁ